আপোনাৰ লগত মই থাকিম 100% আপোনাক এমএলএ বনাম স্যার আপুনি কি কয় আপোনাৰ যুক্তি কি নাজানো হেতে ৰাইজেহে বনাব স্যার প্লিজ ইয়াতে হওক আপোনাৰ নামৰ ওপৰত অলপ বেছ কৰিম স্যার প্লিজ একো নাই আপুনি ভয় নাখাব আমি সকলো মানুহ নানো ইয়াতে হওক আমি ইয়াতে কথা পাতিম ঠিক আছে তো আপুনি যদি ওয়ান টাইম এবাৰ 2026 ইলেকশন খেলে আপোনাৰ সাজ পোছাকটো হ'ব আপোনাৰ ৰাখিটো কুম্ভ ৰাখি এবাৰ বহুত ভাল হ'ব আৰু কুম্ভ ৰাখিৰ যিসকল মানুহে 2026 চনত হয়তো প্ৰতিদ্বন্দ্বিতা কৰিব বা নিৰ্বাচনী সভাত প্ৰচাৰ কৰিব বেছিভাগ টাউনৰ শনিবাৰটো দিনটো বেয়া থাকিব আৰু যেতিয়া কেম্পেইন কৰিব মিটিং কৰিব মই কোন দিনা কোনবাৰৰ মিটিংটো কোনটো সময়ত হ'ব সেই সময়টো আমি নিৰ্বাচন কৰি দিম বাছি দিম হিটো আমাৰ মাজত হয়তো আপোনাৰ কালাৰটো চেঞ্জ হ'ব লাগিব আৰু যেনে এনেকুৱা এটা মিটিঙত অঞ্চল আপুনি কি কৰিব এটা লৰাক বা এটা ছোৱালীক এনেকুৱা এটা বস্তু আপুনি লগত দিব সেই বস্তুটোৰ লগতে যিটো মিটিং হ'ব কেম্পেইন ষ্টাৰ্ট হ'ব তাতে সেইটো হ'ব তেনেকুৱা এটা ঘৰ মানে কি বস্তুটো লগত ৰাখিব আৰু গোটেই মানুহৰ পাকত তেনেকুৱা এটা মানে ঘূৰিব ওৱান টাইম বা 3 টাইম ঘূৰিলে 100% আপোনাৰ এইসকল মানুহটো আপোনাৰ বখত যাব মানে আপুনি যি ক'ব সেই শুনিব আৰু আপুনি যেটো দল কৰক আমি কোনো পলিটিক্স নকৰো যেহেতু কবিৰাজ মানুহ আমি ডাক্তৰ কবিৰাজ এডভোকেট এই তিনিটা মানুহ কেতিয়াও কোনো দল বা ৰাজনীতি কৰিব নোৱাৰে সংবিধানত লেখা নাই তো যিকে নহওক আমি ইয়াতে আবেদন কৰিছোঁ যে আপোনাৰ ৰাখিটো বহুত ভাল হ'ব এইবাৰ যেটো 2026 চনত কুম্ভ ৰাশিৰ কাৰণে বহুত ভাল 100% ভাল আৰু বাগবৰ সমষ্টিৰ এমএলএ আমাৰ শৰ্মান ছাৰে হ'ব 100% এটো আমি মানে বস্তুটো গণনা বাছনা কৰি শেষ দিছে আৰু কুম্ভ ৰাশিৰ মানে বহুত বেয়া কুম্ভ ৰাশিৰ ভাল বেলেগ ৰাশিৰ আৰু মানে তিনিটা ৰাশিৰ বহুত 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 বেয়া হ'ব তো আপুনি অলপ যদি কয় মোৰ ভাল লাগিব যেহেতু আপোনাৰ মোৰ ঘৰত আহিছে একচুয়ালি কি আছে আমি তো কোনো তান্ত্রিক বা গণি আমি এনে আহিছো আপোনাৰ গাত আমি কোনো বেলেগ ইস্যু লৈ অহা নাই যিয়ে নহওক লগ পালোঁ আপুনি লগ কৰিব খুজিছিলে মোৰ লগত লগ দিব লাগে আৰু ৰাজনৈতিক বিষয়ে কথা পাতিব খুজিছে একচুয়ালি মই পলিটিকেলৰ লগত আগৰ পৰাই জড়িত আৰু কি হয় নহয় এইটো পিছৰ কথা এইটো মই ক'ব নোৱাৰিম চব কিছু ঘূৰলা নিৰ্যায়ন তাতে স্যার আপোনালোকৰ মতামত কি মতামত আমি খেলিও যদি আমার নমিনেশন বাড়ি আমার যদি হয় ঠিক আছে তেনেহলে মই খেলিবলৈ চেষ্টা আছে এটা কি কৰা যায় আপুনি এটো এবাৰ কোনটো দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মানে কোনটো দলৰ পৰা নমিনেশন দিব এইটো লোৱাও নাই কিন্তু খেলিম বুলি ভাবি আছো চাও সময়তে দেখা যাব সব কিছু কিন্তু মই খেলিম গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে আমি নিৰ্বাচন খেলিবলৈ বিচাৰিছো আমি বেলেগ ইস্যু লৈ আমি কৰিব অহা নাই আমি দায়বদ্ধ আছো সংবিধানৰ হৈ আমি মাত মাতিম সংবিধানৰ হৈ কাম কৰিম সংবিধান বচাবৰ কাৰণে আমি থিয় হ'ম এটি আমাৰ নাই নাই ৰাইজৰ হেফাজত কৰিব নে নাই স্যাৰ ৰাইজৰ হেফাজত কৰিব নে নাই সংবিধানটো বেলেগ ৰাইজটো বেলেগ সংবিধান মতে আমাৰ যিটো চলে আমি হেতু কৰিম ভাৰতীয় সংবিধান আছে আজি মই এটা বস্তু দেখা পাইছো সংবিধান মানি চলিব লাগিব না না ৰজাই কিছু কিছু ৰজাই সংবিধান নামানে কিন্তু আপুনি যদি এবাৰ এমএলএ হয় আপুনি কি সংবিধান মানিব নে নাই এইটো কাৰণে তো কৈছো সংবিধান নবনাৰ কাৰণে আমি সংবিধান ৰক্ষা কৰাৰ কাৰণে এইটো মই থিয় হ'ম যি হয় আপুনি কবিৰাজ বিশ্বাস কৰে নে মই এইবিলাকত ইমান নাই কাৰবল কি আছে মই ইমান নাই নাই আপুনি বিশ্বাস কৰে না মই প্ৰশ্ন কৰিছো মই ইমান কিন্তু মোৰ ইমান নাহে বিশ্বাস নাহে মানে মোৰ ইন্টাৰেষ্ট নাহে ইন্টারেস্ট তো বেলেগ বস্তু বিশ্বাস তো বেলেগ বস্তু আমি সবাইকে ভাল পাও এইটো কথা আমার রাইট আমি ইয়াত কোনো ধনী গরিব নাই বা কবিজ হোক বা মুচি হোক জনে যি হোক আমার তো সকলে সমান আমার কথা এইটো তাতে যিসকল কিছু কিছু ব্যক্তি আছে ব্যক্তিগত কর্ম সবার কর্ম সবাই কিছু কিছু ব্যক্তি আছে যে যিজন ব্যক্তি 20টার পৰা 50টা 100টা 200টা করে কবিরাজ কন্টাক্ট করে রাজনীতি করে তার পক্ষত আপনি কি কব বা কি মাত মাতিব মই নাজানো এই বিষয়ে আমার কোনো নলেজ নাই না আমি যে কেতিয়াবা রাজনৈতিক দলৰ লগত কন্টাক্ট হৈ যাও কথা আপোনাৰ ব্যক্তিগত কথা এইটো আপুনি মোক মাতিছিলে মই আহিছো এইটো কথা কিন্তু আমি ৰাজনৈতিক বেলেগে আপোনাক মাতিব পাৰে মোকো মাতিব পাৰে সেইটো বেলেগ কথা গতিকে নিজৰ স্থিতি হিচাপতে নিজৰ থিয় হ'ব লাগিব ঠিক আছে